ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই ডিউটিৰ পৰা আহি পালোঁ আৰু মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ, অলপ ব্যস্ত আছিলোঁ আৰু ভিডিঅ' দিবলৈ মোৰ কোনো ইনফৰমেশ্যন নাছিল মই দিব পৰা, সেইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ আৰু কোনো তথ্য পোৱা নাছিলোঁ। মোক সুধি আছিল যে ৰিজাল্ট কেতিয়া দিব, ৰিজাল্টৰ আপডেট ঠিক সেনেকৈ ক'ব নোৱাৰি। তথাপিও মানে মোৰ এজন বন্ধুৱে CM ছাৰক লগ পাইছিল, বাক্সা ডিষ্ট্ৰিক্টত এখন মিটিং হৈছিল, তাত আহিছিল CM ছাৰ। তাত লগ পাই কিনে সুধিছিল ৰিজাল্ট কেতিয়া দিব বুলি। ৰিজাল্ট 10 অক্টোবৰ বুলিয়ে কৈছে, আপোনালোকে ভিডিঅ'টো চাব। ৰিজাল্ট বুলি সুধিলে মানে 10 অক্টোবৰ। আৰু পিছত তেওঁ বোলে সুধিছিল বোলে ৰিজাল্ট কেতিয়া দিব, আপুনি এপইণ্টমেণ্ট দিয়া টাইমটোহে ক'লে, ৰিজাল্ট দিয়া ডেট কেতিয়া দিব। তেতিয়া বোলে সুধিছে, তেতিয়া তেওঁ মানে মোবাইলটো ভিডিঅ' কৰিব নোৱাৰিলে। তেতিয়া বোলে কৈছে বোলে তাৰে মই আগে দি দিম বুলি কৈছে, মানে 10 অক্টোবৰৰ আগে দিম বুলি কৈছে, তাৰ আগত দি দিব বুলি কৈছে ৰিজাল্টটো। এতিয়া 10 অক্টোবৰৰ আগত দিব বুলি কৈছে মানে কি, আপোনালোকে ধৰি লওক দুৰ্গা পূজাৰ সেই সময়তে মানে ৰিজাল্টটো দিব। আপোনালোকে যিসকলে মানে ৰিজাল্টক লৈ ৱেইট কৰি আছে তেওঁলোকক কৈছোঁ দুৰ্গা পূজাৰ সেই সময়তে মানে ৰিজাল্টটো দিব। সেইকাৰণে আপোনালোকে অপেক্ষা কৰি থাকক, বেছি দিন নাই। আৰু সেই বন্ধুজনে বনোৱা ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক এবাৰ আৰু শুনি লওক। আৰু কেৱল এটা কথাই কৈছিল যে 10 অক্টোবৰত ৰিজাল্ট দিয়াৰ কথা সোধোতে মানে কৈছিল 10 অক্টোবৰত দি দিম, কিন্তু পিছত মানে আৰু মানে সুধিছিল তেওঁ বোলে ৰিজাল্টটো কেতিয়া দিব, 10 অক্টোবৰত এপইণ্টমেণ্ট দিব, ৰিজাল্ট কেতিয়া দিব, এনেকৈ সোধোতে মানে কৈছিল বোলে তাৰে আগে দি দিম এনেকৈ কৈছিল। কিন্তু তেওঁ ভিডিঅ' বনাব নোৱাৰিলে সেই সময়ত। আপোনালোকে চাই লওকচোন ক্লিপটো। আছাম পুলিচৰ ফাইনেল মেলিচিট কেতিয়া দিব? 10 অক্টোবৰ। ছেপ্টেম্বৰৰ 15 তাৰিখৰ আগত ৰিজাল্ট দিয়া একেবাৰে চান্স নাই। বুজি পোৱা গ'ল যে ছেপ্টেম্বৰৰ 15 তাৰিখৰ পিছতে আপোনালোকে ৰিজাল্ট পাব। সেইখিনি ৱেইট কৰিব লাগিব, আপোনালোকে ৱেইট কৰক। ছেপ্টেম্বৰৰ 15 তাৰিখৰ পিছত ৰিজাল্ট পাব। দুৰ্গা পূজাৰ সেই সময়তে ৰিজাল্ট পাব। দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাত সেই সময়ৰ ভিতৰতে ৰিজাল্টটো পাই যাব। হয়তো দুৰ্গা পূজাৰ আগতো দিব পাৰে, হয়তো দুৰ্গা পূজাৰ পিছতো ৰিজাল্ট দিব পাৰে। আপোনালোকে এটা কথা ভাবি চাব হা, 10 অক্টোবৰত এপইণ্টমেণ্ট দিম বুলি কৈছে, আপোনালোকে 10 অক্টোবৰলৈকে ৱেইট কৰকচোন। ইমান দিন ৱেইট কৰিলে 10 অক্টোবৰতো বেছি দিন নাই আৰু আপোনালোকে মনত ধৰি ৰাখক 10 অক্টোবৰত পামেই আৰু যি কি নহওক 10 অক্টোবৰত আমি ৰিজাল্ট পামেই আৰু সেনেকৈ ভাবি ৰাখক। আৰু 10 অক্টোবৰত গোটেইখিনি সিদ্ধান্ত হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো। বাই এতিয়া।